তো ফাইনালি গাইজ আমি আহি পাইছোঁ ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ একদম অন্তিমটো আৰু শেষৰ ছাইডত। ইয়াতে নদীৰ ওপৰত যিকেইটা আপোনালোকে পিলাৰ চাই আছে, এইফালে এটা চাওক, এইটো জাহাজ দি কাম চলি আছে আৰু এইটো 83 নম্বৰ পিলাৰ হয়। আৰু এইফালে চোৱা 82 নম্বৰ পিলাৰ, আৰু এইটো 81 নম্বৰ পিলাৰ, আৰু আগত আছে 80 নম্বৰ পিলাৰ। তো 80 ধৰা 80 নম্বৰ পিলাৰ, 80, 81, 82 আৰু এইটো হ'ল 83। তো 83ত চাওক জাহাজ দি কাম চলি আছে। 83ৰ পিছত 84 যেটো আছে, এইটোতো চাওক জাহাজ দি কাম চলি আছে, অলপ হয়তো আপোনালোকে চাব পাৰিছে, এইটো নদীৰ মাজত। আৰু এইফালে আপোনাৰ 80, 81, 82 এই তিনিটা, এই চাগে এই তিনিটাত আপোনাৰ এনেকৈ বালি দি মাটি দি এনেকৈ ৰাস্তা বনাই লৈছে আৰু তাতে কাম হৈ আছে। 80 নম্বৰ পিলাৰটোৰ পৰা 82, 83, তাৰপিছত 84 এইকেইটাত এতিয়া কাম চলি আছে। আৰু তাৰপাছত 85, 86, 87, 88 চাৰিটা পিলাৰ এইফালে আছে য'ত একো কাম হোৱা নাই, এইটো আপোনালোকক দেখাই দিম। তো এতিয়া আপোনালোকে চাব পাই আছে যে এনেকুৱা যে ৰাস্তাটো বনাইছে, ৰাস্তাটো বনাই এইফালে এনেকৈ ডাঙৰ ডাঙৰ গাড়ী চাড়ী এইবিলাক লৈ গৈ আছে, ঠিক আছে, লৈ গৈ ইয়াতে কাম আৰম্ভ কৰিছে। আৰু এই পিলাৰটো চাওক আপোনালোকে, ইয়াতে যেনেকৈ ঢালাইটো এতিয়াও হোৱা নাই, ইয়াত ঢালাই হ'ব আছে। আৰু এই আগৰটোত ঢালাই হৈ গৈছে, এই চাওক আপোনালোকে আগৰটোত ঢালাই হৈ গৈছে। কাম একদম জোৰদাৰ চলি আছে, ঠিক আছে গাইজ, কাম পুৰা জোৰদাৰ চলি আছে, একদম সোনকালে হৈ যাব ব্ৰিজ। আৰু আগতো একদম পুৰা ধৰক 75ৰ পৰা আপোনাৰ এইফালে 80 নম্বৰ পিলাৰলৈকেতো একদম পুৰা ৰাস্তা বনাই আছে, ডাঙৰ ডাঙৰ গাড়ী অহা ৰাস্তাবিলাক। এইটোও আপোনালোকক অলপ দেখাই দিম, চাব। তো এইফালে আপোনালোকে চাই আছে যে এইটো চাওক, এইটো গুৰু টেগ বাহাদুৰৰ মন্দিৰ এইফালে আছে, এইফালে তাৰপিছত গুৰু টেগ বাহাদুৰৰ মন্দিৰ আছে, আৰু যোগমীয়া ঘাট আছে, পঞ্চু ঘাট আছে, তাৰপিছত এইফালে নিউ ঘাট আছে। এইফালেদি চিধা এনেকৈ যাব পাৰি। এয়া হ'ল আৰু এইফালে এই চাওক। তো এই যোগমীয়া ঘাটৰ পৰা ইমান দূৰ দেখা নাযায় নহয়, এইটো মাজত যে চৰটো আছে, এই চৰত ঢাকি যায়। আমি যোগমীয়া ঘাটত গ'লে এইফালে দেখাই নাপাওঁ। সেই আগৰ পিনে কিমান নম্বৰ পিলাৰলৈকে দেখা যায় জানা, এইটো 75 মানৰ পৰা দেখাহে পায়, 75, 74 এই আগলৈকেহে দেখা পায়। মোৰ এই ব্লগটো মানে মই অসমীয়া ভাষাত বনালোঁ, কাৰণ আমাৰ একমাহমান মোৰ হৈ গ'ল, আৰু 200 ছাবস্ক্ৰাইবাৰ চাগে হৈ গ'ল এতিয়ালৈকে। তো এতিয়ালৈকে মই এটা অসমীয়া ভাষাত মই কেতিয়াবা ব্লগ শ্লগ বনোৱা নাই, তো সেইকাৰণে বনালোঁ। আৰু তো যিয়ে হওক, আমাৰ অসমবাসীও আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ আজিৰ এই অসমীয়া ব্লগটো আপোনালোকে যাতে চাই ভাল পাইছে বা কেনে লাগছে মোক জনাব। আৰু চাওক, এইটো আমাৰ অসমৰ ভিতৰত আটাইতকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ব্ৰিজ হৈ আছে, আটাইতকৈ ডাঙৰ ভাৰতৰ প্ৰথমখন নদী দলং। মই একদম লাষ্টৰ পিনে আহিছোঁ, এইফালে আৰু আছে, এইফালে পূৰা কাম। মোৰ আপোনালোকে 199 পিলাৰ আছে, তাৰে ধৰক মই 80 নম্বৰ 85 নম্বৰ পিলাৰলৈকে আপোনালোকক 88 নম্বৰ পিলাৰলৈকেহে আপোনালোকক দেখাব পাৰিম। এই চাৰিটা পিলাৰ আছে, এই চাৰিটা পিলাৰ এটাত একো কাম হোৱা নাই, এইটো 88। আৰু তাৰপিছত 89 নম্বৰ পিলাৰত কাম হৈ আছে আকৌ এইফালৰ পৰা, এই 4 নম্বৰ পিলাৰ। আৰু এইটো এটা জাহাজ দি কাম হৈ আছে, এইটোতো এটা জাহাজ দি কাম হৈ আছে, এইটোত এটা ৰাস্তা এনেকৈ বনাই লৈছে, এইটো ঢালাই হ'ব এতিয়া। তাৰপিছত আকৌ মাটি চাটি পেলাই কিনাবাকি কৰে, মাজত অলপ নদী আছে। আৰু এইফালৰবিলাক মাজত নদী চদী নাই, আৰু চব
চব পানী দি বালু দি ঢাকি কেনে ৰাস্তা বনাই লৈছে, ডাঙৰ ডাঙৰ গাড়ী সোমায় তাতে, এই ডাঙৰ ডাঙৰ ভাৰী ভাৰী ছেগমেণ্টবিলাক ইয়াৰ লগত লগায়। সেইকাৰণে মই এদিন আমাৰ যে চৰত যিসকল মানুহ থাকে সিহঁতেতো বহুত মানে অসমীয়াটো বুজিহে পায়, ক'বহে নোৱাৰে। তো সেইকাৰণে মই সিহঁতৰ ভাষাত এটা একদম বঢ়িয়া এটা যি লোকেল ভাষা হয়, ভাটিয়া ভাষা বুলি কয়, মই ভাটিয়া ভাষাত এটা ব্লগ বনাব চেষ্টা কৰিম। আপোনালোকে এইটো আকৌ আদৰণি ল'ব, ঠিক আছে গাইজ। কিবা যদি ভুল হয় মোক ক্ষমা কৰিব, কিন্তু মই এইটো কেইদিনৰ ভিতৰতে এইটো এটা ব্লগ এটা কৰিম। কাৰণ বহুত মানুহে আছে, চৰৰ মানুহেতো বেছি এই ব্ৰিজৰ আপডেট বিচাৰে না। চৰত বহুত মানুহ আছে আৰু সিহঁতে বেছিকৈ ভাটিয়া ভাষাটোৱে ক'ব পাৰে। তো সেইকাৰণে মই সেইটো ভাষাটো চেষ্টা কৰিম আগন্তুক দিনত, যাতে মই এটা ব্লগ দিব পাৰোঁ আৰু মোৰ চৰৰ যিখিনি মানুহে মোক চায়, মোৰ ভাই বন্ধুসকলে, সিহঁতে যাতে অলপ ভাল পায়। তো এয়া আছিল ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ কিছুমান নতুন আপডেট 2026-ত। মোৰ এনেকুৱা চাইতো এনেকুৱাও লাগি আছে কি একদম এই বছৰ 2026-ত পানী নহ'লালৈকে বহুতখিনি কাম হৈ যাব, আৰু 2028-29 মানত চাগে ব্ৰিজ হৈ যাব লাগে। কাৰণ কামটো, আৰু L&T বহুত ডাঙৰ কোম্পানী হয় না, সিহঁতৰ কি যদি বিচাৰে যে কেইদিনৰ ভিতৰতে কৰি দিম, এনেকৈ কৰি দিব পাৰে। গাড়ী এটা আহি আছে, বহুত ধূলি বালি আছিল গাইজ, মুখটো ঢাকি লৈছিলোঁ। তো আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু যিহেতু আপোনালোকে চাই আছে, এই যে এইফালে চাওক 60 নম্বৰ পিলাৰৰ পৰা ব্ৰিজটো এনেকুৱা লাগে চাই, এইটো একদম এই যে 60 নম্বৰ পিলাৰটো চাইছে না আপোনালোকে, এইটো 60 নম্বৰ পিলাৰ, ইয়াৰ পৰাহে ব্ৰিজটো বঢ়িয়াকৈ মানে চাব পাৰি। ইয়াতে আছে 60 নম্বৰ পিলাৰ, এইটোৱে 60 নম্বৰ পিলাৰৰ পৰা পূৰা কেবেল দি ব্ৰিজটো লগোৱা থাকিব, যেতিয়ালৈকে মানে এই যে দুই ছাইডত দুটা পিলাৰ চাওক, এই যে দুটা পিলাৰ যেনেকৈ আছে, এনেকুৱা যিকেইটা পিলাৰ আছে চববিলাকৰে ওপৰত ঢালাই থাকিব আৰু এটাকে পোষ্ট বনাব, আৰু তাৰপিছত কেবেল দি এইটোত লগাব। তো ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত। ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।